আজি ভাদ মাহৰ পহিলাটো দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা নাম প্ৰসংগ আৰম্ভ হৈছে আৰু যিহেতু এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড়ৰ ৰংবং স্থিত একশৰণ ভাগৱতী সমাজৰ মহাপুৰুষীয়া পালনাম থানত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে পৰিৱেশ দেখুৱাব পুৱাৰ ভাগৰ আৰু চাওক এনেদৰে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে এনেদৰে তেওঁলোকে নাম প্ৰসংগ কৰি থকা পৰিলক্ষিত হৈছে পুৱাৰে পৰা আৰু মই পুনৰ কৈছোঁ যিহেতু আজি ভাদ মাহৰ পহিলাটো দিন আৰু এই পহিলা দিনটোতেই এনেদৰে ভকত বৈষ্ণৱ একত্ৰিত হৈ এই যি মহাপুৰুষীয়া যি পালনাম থান আছে পালনাম থানত এনেদৰে এই মুহূৰ্তত নাম প্ৰসংগ কৰি থকা পৰিলক্ষিত হৈছে আৰু যিহেতু মই ক'ব লাগিব যে এই যে মহাপুৰুষীয়া পালনাম থান আছে এই মহাপালনাম থান এতিয়া ভক্তিৰসত বুৰ গৈছে বুলি ক'ব লাগিব আধ্যাত্মিকতাৰ এক পৰিৱেশ বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু মই পোনে পোনে নাম প্ৰসংগৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিম নিশ্চয়কৈ এনেদৰে এতিয়া এই নামঘৰৰ সত্ৰৰ ভিতৰত ভকত বৈষ্ণৱসকলে একশৰণ ভাগৱতী ধৰ্মৰ নীতি নিয়মেৰে একান্ত চিত্তে নাম প্ৰসংগত মগ্ন হৈ পৰিছে বুলি ক'ব লাগিব আৰু এনেদৰে পুৱাৰে পৰা সত্ৰৰ আকাশ বতাহ মুখৰিত হৈ পৰিছে দবা শংখ বৰতাল আৰু দবাৰ ধ্বনিৰে বুলি ক'ব লাগিব এই মুহূৰ্তত সামগ্ৰিকভাৱে মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম মই বাপ আছে বাপৰ কাষলৈ যাম এই সত্ৰৰ এনেদৰে এতিয়া পুৱাৰে পৰা এক আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত মোৰ সহযোগীৰ জৰিয়তে এই যি ৰংমং স্থিত একশৰণ ভাগৱতী সমাজৰ মহাপুৰুষীয়া পালনাম থানৰ পৰা মই পৰিৱেশ দেখুৱালোঁ পুৱাৰ ভাগৰ মোৰ সৈতে ইয়াৰে বাপ আছে সত্ৰাধিকাৰ আছে তেখেতৰ পৰা মই সামগ্ৰিকভাৱে কথাখিনি জানিবলৈ চেষ্টা কৰিম আজি যিহেতু পহিলা ভাদ পুৱাৰে পৰা নাম প্ৰসংগ আৰম্ভ হৈছে কি ক'ব আমাৰ এইটো বাৰ্ষিক উৎসৱ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাৰে পৰা আমি এই নাম আশাৰ অনুষ্ঠিত কৰি আহিছোঁ আমাৰ জপ যজ্ঞ আৰু মহাপাল নাম কীৰ্তন সেয়া আজি আৰম্ভণিৰ প্ৰথম দিনা যোৱাকালি শ্ৰাৱণ ভাদৰ সংক্ৰান্তিৰ মধ্যস্থতে আমি পালনাম এষাৰেৰে কীৰ্তন আৰম্ভ কৰিছোঁ এতিয়া আজিৰ পৰা একেৰাহে আমাৰ ৩২ ভাদ এইবাৰ ৩২ দিনীয়া ভাদ মাহ পালনাম অনুষ্ঠিত হ'ব আৰু সামৰণি দিনা ২৪ ঘণ্টা একেৰাহে পালনাম হয় তাৰ দ্বিতীয় দিনা শৰণ ভজনৰ শিবিৰ তাৰ পাছত আৰু মালামন্ত্ৰৰ শিবিৰ অনুষ্ঠিত কৰি আমাৰ কাৰ্যসূচী পৰিসমাপ্তি হয় নিশ্চয়কৈ ধন্যবাদ মই আন এগৰাকী আছে কোন কোন প্ৰান্তৰ ইয়াত ভকত বৈষ্ণৱ সমবেত হৈছে আমাৰ ইয়ালৈ কৃষ্ণ আমাৰ ইয়ালৈ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি শিৱসাগৰ যোৰহাট নগাঁও মৰিগাঁও গুৱাহাটী যোৰহাট মাজুলী সকলো দিশৰ পৰাই আমাৰ ইয়াতে মানে ভক্তসকল মানে আহিছে আহি উপস্থিত হৈছে কালি সকলো আহি ইয়াতে উপস্থিত হৈছে নিশ্চয়কৈ এনেদৰে এতিয়া মই পুৱাৰ ভাগৰ দৃশ্য পুনৰ দেখুৱাম সহযোগীৰ জৰিয়তে এতিয়া ভক্তিৰসত বুৰ গৈছে বুলি ক'ব লাগিব এই যি একশৰণ ভাগৱতী সমাজৰ যি মহাপুৰুষীয়া পালনাম থান আছে এই মহাপুৰুষীয়া পালনাম থান এতিয়া ভক্তিৰসত বুৰ গৈছে আধ্যাত্মিকতাই বিৰাজ কৰিছে এয়া হৈছে পুৱাৰ দৃশ্য পুৱাৰ প্ৰসংগ কৰি থকাৰ দৃশ্য বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্নখন জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ একত্ৰিত হৈ এনেদৰে এতিয়া পুৱাৰ যি প্ৰসংগ এই পুৱাৰ প্ৰসংগ তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে আৰু মই সামগ্ৰিকভাৱে মোৰ সহযোগীৰ জৰিয়তে এই যি ৰংবঙৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ প্ৰতিগৰাকী অসম লাইভ 24